নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক জনাম যে যদি কুকুৰাৰ মাজত বেমাৰ বিয়পি যায় তেন্তে কি কি কৰিব লাগে সেই বিষয়ে এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল কুকুৰাৰ মাজত কিছুমান বেমাৰ বহুত সোনকালে বিয়পি যায় কিছুমান বেমাৰ বেছি সোনকালে বিয়পি নাযায় আৰু কিছুমান বেমাৰে যদি কুকুৰাবোৰক আক্ৰমণ কৰে তেনেহলে সেই বেমাৰসমূহে কুকুৰাবোৰক বেছিকৈ একো অনিষ্ট নকৰে সেই কুকুৰাবোৰ পুনৰ সুস্থ হৈ যায় আৰু এই ভিডিঅটোত মই আপোনালোকক জনাম যে যদি কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে বা কুকুৰাবোৰৰ মাজত যদি বেমাৰ বিয়পি যায় তেতিয়া কি কৰিব লাগে সেই বিষয়ে সব বন্ধু বান্ধৱীসকল যদি কুকুৰাৰ মাজত কিবা বেমাৰ দেখিবলৈ পোৱা যায় বা যদি কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে তেনেহলে লগে লগে যি কেইটা কুকুৰাক বেমাৰে আক্ৰমণ কৰিছে সেই কুকুৰা কেইটাক আপোনালোকে পশু চিকিৎসালয়লৈ লৈ যাব আৰু পশু চিকিৎসকক আপোনালোকে ভালকৈ দেখুৱাব আৰু পশু চিকিৎসকে আপোনালোকক যিবোৰ পৰামৰ্শ দিব সেইবোৰ আপোনালোকে ভালকৈ মানি চলিব আৰু তেওঁলোকে আপোনালোকক যিখিনি দৰব দিব সেই দৰবখিনি কুকুৰাবোৰক আপোনালোকে সময়মতে ভালকৈ খুৱাব যদি কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে বা যদি কুকুৰাবোৰক বেমাৰে যে আক্ৰমণ কৰিছে এই কথাটো আপোনালোকে গম পায় তেতিয়া লগে লগে আপোনালোকে সেই বেমাৰী কুকুৰাবোৰক সুস্থ কুকুৰাবোৰৰ পৰা বেলেগ কৰি দিব যদি আপোনালোকে বেমাৰী কুকুৰাবোৰক সুস্থ কুকুৰাবোৰৰ লগত একেলগে ৰাখি দিয়ে তেতিয়া সেই বেমাৰে বাকি সুস্থ কুকুৰাবোৰকো আক্ৰমণ কৰে যাৰ ফলত আপোনালোকৰ বেছিকৈ লোকসান হ'ব পাৰে সেই কাৰণে আপোনালোকে কি কৰিব যেতিয়া আপোনালোকে এই কথাটো গম পায় যে কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰিছে তেতিয়া সেই বেমাৰী কুকুৰা কেইটাক আপোনালোকে বেলেগ এটা কোঠালিত ৰাখিব আৰু বেলেগকৈ ৰাখি সিহঁতক আপোনালোকে দৰব খাবলৈ দিব বা ভালকৈ চিকিৎসা কৰিব যদি কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে আৰু যদি এজন ব্যক্তিয়ে কুকুৰাবোৰক দানা পানী খাবলৈ দিয়ে বা কুকুৰাবোৰক চোৱাচিতা কৰে তেন্তে প্ৰথমতে সুস্থ কুকুৰাবোৰক দানা পানী খাবলৈ দিব আৰু সিহঁতক চোৱাচিতা কৰিবলৈ দিব তাৰ পাছতহে বেমাৰী কুকুৰাবোৰক দানা পানী খাবলৈ দিব বা সিহঁতক চোৱাচিতা কৰিবলৈ দিব যদি এজন ব্যক্তিয়ে কুকুৰাবোৰক চোৱাচিতা কৰে আৰু সেই ব্যক্তিজনে যদি প্ৰথমতে বেমাৰী কুকুৰাবোৰক দানা পানী খাবলৈ দিয়ে বা সিহঁতক চোৱাচিতা কৰে আৰু তাৰ পাছত যদি সুস্থ কুকুৰাবোৰক দানা পানী খাবলৈ দিয়ে বা সিহঁতক চোৱাচিতা কৰে তেতিয়া সেই ব্যক্তিজনৰ মাধ্যমেৰে বা সেই ব্যক্তিজনে পিন্ধি থকা চেন্ডেলৰ মাধ্যমেৰে সেই বেমাৰ বাকি সুস্থ কুকুৰাবোৰৰ মাজতো সহজতে বিয়পি যায় সেই কাৰণে প্ৰথমতে সুস্থ কুকুৰাবোৰক চোৱাচিতা কৰিবলৈ দিব তাৰ পাছতহে বেমাৰী কুকুৰাবোৰক চোৱাচিতা কৰিবলৈ দিব যদি কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে তেনেহলে 4 নম্বৰতে কুকুৰাবোৰক আপোনালোকে যিটো গৰালত ৰাখে সেই গৰালটোত কুকুৰাবোৰৰ উপস্থিতিত বীজাণুনাশক ভালকৈ স্প্ৰে কৰিব আপোনালোকে খৰচলিন বীজাণুনাশকো স্প্ৰে কৰিব পাৰে বা B904 বীজাণুনাশকো স্প্ৰে কৰিব পাৰে যিটো কোঠালিত সুস্থ কুকুৰাবোৰক ৰাখিব সেই কোঠালিটো বীজাণুনাশক স্প্ৰে কৰিব আৰু যিটো কোঠালিত বেমাৰী কুকুৰাবোৰক ৰাখিব সেই কোঠালিটো বীজাণুনাশক ভালকৈ স্প্ৰে কৰিব দুদিন বা তিনিদিন আপোনালোকে যদি বীজাণুনাশক স্প্ৰে কৰি দিয়ে তেতিয়া সেই গৰালটোত বা সেই কোঠালিটোত যদি বেমাৰ বিয়পাব পৰা কিবা বীজাণু বা ভাইৰাছ থাকে হেতু শেষ হৈ যায় যদি কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে আৰু যদি কেনেবাকৈ বেমাৰত কিছুমান কুকুৰাৰ মৃত্যু হৈ যায় তেনেহলে সেই কুকুৰা কেইটাক আপোনালোকে অলপ দূৰৈত নি গাঁত খানি ভালকৈ পুতি থব বহুতেই কি কৰে যেতিয়া কুকুৰাবোৰ মৰি যায় তেতিয়া সেই মৰি যোৱা কুকুৰা কেইটা আশে-পাশে পেলাই দিয়ে আৰু এনে কৰিলে সেই বেমাৰ বাকি কুকুৰাবোৰৰ মাজতো বিয়পি যায় আৰু আশে-পাশে দুৰ্গন্ধময় পৰিবেশৰ সৃষ্টি হয় সেই কাৰণে যদি বেমাৰত পৰি কুকুৰাবোৰ মৰি যায় তেতিয়া সেই কুকুৰা কেইটা আপোনালোকে অলপ দূৰৈত নি গাঁত খান্দি ভালকৈ পুতি থব এনে কৰিলে সেই বেমাৰ বাকি কুকুৰাবোৰৰ মাজত বিয়পি নাযায় যদি কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে আৰু যদি আপোনালোকৰ ফাৰ্মত মহ মাখি বা পইতাচোৰা বেছিকৈ থাকে তেতিয়া সেইখিনি আপোনালোকে নিয়ন্ত্ৰণ কৰিব যদি মহ মাখি বা পইতাচোৰা থাকে কিবা দৰব দি সেইখিনি আপোনালোকে নাইকিয়া কৰিবলৈ চেষ্টা কৰিব কিয়নো মহ মাখি বা পইতাচোৰাৰ মাধ্যমেৰেও কুকুৰাৰ বেমাৰ বহুত সোনকালে বিয়পি যায় এটা মহে যদি বেমাৰী কুকুৰা এটা কামুৰে আৰু সেই মহটোৱে যদি সুস্থ কুকুৰাটোক কামুৰি দিয়ে তেতিয়া সেই বেমাৰ সেই কুকুৰাটোৰ মাজতো বিয়পি যায় সেই কাৰণে আপোনালোকে এইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব যদি কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে তেন্তে 7 নম্বৰতে আপোনালোকৰ ফাৰ্মত যদি সৰু কুকুৰাৰ পোৱালি থাকে তেতিয়া সেই পোৱালিখিনিক আপোনালোকে অলপমান দূৰৈত ৰাখি ব্ৰুডিং কৰিব সেই বেমাৰী কুকুৰাবোৰৰ আশে-পাশে সিহঁতক আপোনালোকে নাৰাখিব কুকুৰাৰ পোৱালিবোৰ যেতিয়া সৰু হৈ থাকে সেইখিনি সময়ত সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি থাকে আৰু যদি আপোনালোকে বেমাৰে আক্ৰমণ কৰি থকা সময়ত কুকুৰাৰ পোৱালিবোৰক সেই বেমাৰী কুকুৰাবোৰৰ আশে-পাশে ৰাখি দিয়ে তেতিয়া সেই বেমাৰে সেই পোৱালিবোৰক সহজতে আক্ৰমণ কৰিব নোৱাৰে আৰু সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম হোৱাৰ বাবে সিহঁতৰ সহজতে মৃত্যু হয়
যদি কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে তেনেহলে 8 নম্বৰতে বাহিৰৰ লোকক আপোনালোকে কুকুৰাৰ ফাৰ্মৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিব যদি কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰি থকা সময়খিনিত আপোনালোকে বাহিৰৰ লোকক কুকুৰাৰ ফাৰ্মৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়ে তেতিয়া সেই ব্যক্তিজন যেতিয়া বাহিৰলৈ ওলাই যায় তেতিয়া সেই ব্যক্তিজনৰ মাধ্যমেৰে বেমাৰ বাহিৰলৈ গুচি যায় আৰু বাহিৰত যিবোৰ কুকুৰা থাকে সেই কুকুৰাবোৰক সেই বেমাৰে আক্ৰমণ কৰে সেই কাৰণে আপোনালোকে এটা কথা সদায় মনত ৰাখিব যদি কুকুৰাবোৰ সুস্থ থাকে তেতিয়াও আপোনালোকে বাহিৰৰ লোকক কুকুৰাৰ ফাৰ্মৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিব আৰু কুকুৰাবোৰক যদি বেমাৰে আক্ৰমণ কৰি থাকে তেতিয়াও আপোনালোকে বাহিৰৰ লোকক কুকুৰাৰ ফাৰ্মৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিব কুকুৰাবোৰ যেতিয়া সুস্থ হৈ থাকে তেতিয়া বাহিৰৰ লোকক আপোনালোকে কুকুৰাৰ ফাৰ্মৰ ভিতৰত প্ৰৱেশ কৰিবলৈ এই কাৰণে নিদিব বাহিৰত যদি কুকুৰাবোৰৰ মাজত বেমাৰ চলি থাকে বাহিৰত যদি কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰি থাকে আৰু সেইখিনি সময় যদি এজন ব্যক্তি জোতা বা চেন্ডেল পিন্ধি ফাৰ্মৰ ভিতৰত প্ৰৱেশ কৰে তেতিয়া সেই জোতা বা চেন্ডেলৰ মাধ্যমেৰে সেই বেমাৰ আপোনাৰ ফাৰ্মলৈ প্ৰৱেশ কৰে আৰু কুকুৰাবোৰক আক্ৰমণ কৰে যদি কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে আৰু বেমাৰে আক্ৰমণ কৰা কুকুৰাবোৰক যদি আপোনালোকে স্পৰ্শ কৰে তেন্তে সেই কুকুৰাবোৰক স্পৰ্শ কৰাৰ পাছত নিজৰ হাত দুখন ভালকৈ বীজাণুমুক্ত কৰি ল'ব তাৰ পাছতহে আপোনালোকে সুস্থ কুকুৰাবোৰক স্পৰ্শ কৰিব বা সিহঁতৰ সংস্পৰ্শলৈ আহিব যদি বেমাৰে আক্ৰমণ কৰা কুকুৰাবোৰক আপোনালোকে স্পৰ্শ কৰে আৰু তাৰ পাছত হাত দুখন ভালকৈ বীজাণুমুক্ত নকৰাকৈ সুস্থ কুকুৰাবোৰক স্পৰ্শ কৰে বা সিহঁতৰ সংস্পৰ্শলৈ আহে তেতিয়াও কিন্তু বেমাৰ খুব সোনকালে কুকুৰাবোৰৰ মাজত বিয়পি যায় যদি কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে তেন্তে 10 নম্বৰতে কুকুৰাবোৰক আপোনালোকে এন্টিবায়োটিক আৰু বি কমপ্লেক্স ভিটামিন পানীত একেলগে মিহলি কৰি একেৰাহে 3 দিন বা 4 দিন দিনত এবাৰ খাবলৈ দিব এইটো আপোনালোকে বেমাৰী কুকুৰাবোৰকো খাবলৈ দিব আৰু সুস্থ কুকুৰাবোৰকো খাবলৈ দিব বেমাৰী কুকুৰাবোৰক এন্টিবায়োটিক আৰু বি কমপ্লেক্স ভিটামিন একেৰাহে 4 দিন দিনত এবাৰ খাবলৈ দিব আৰু সুস্থ কুকুৰাবোৰক এন্টিবায়োটিক আৰু বি কমপ্লেক্স ভিটামিন একেৰাহে 3 দিন দিনত এবাৰ খাবলৈ দিব এনেকৈ যদি আপোনালোকে কুকুৰাবোৰক ভালকৈ চোৱাচিতা কৰে বেমাৰে আক্ৰমণ কৰাৰ পাছতো কুকুৰাবোৰ সুস্থ হোৱাৰ সম্ভাৱনা থাকে বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ